Hello and welcome to the Assam Tribune Daily News Analysis for various competitive exam like APSC, ADRE, Assam Police. আজি আমি ডিসকাস কৰিম 27 অক্টোবৰ তাৰিখৰ যিখিনি ইম্পৰ্টেণ্ট টপিক আছে সেইখিনি ফ্ৰম দ্য আসাম ট্ৰিবিউন নিউজ পেপাৰ ঠিক আছে তো দিজ আৰ দ্য ফ'ৰ টপিক টুডে উই উইল ডিছকাছ এটা হ'ল আপোনাৰ এছিয়ান আৰু ইণ্ডিয়ানৰ যিটো মেৰিটাইম কোঅপাৰেশ্যন সেইটো তাৰপিছত নেক্সট ভগৱদ গীতা তাৰপিছত আপোনাৰ ইণ্ডিয়া ব্ৰাজিল ৰিলেশ্যনৰ ওপৰত আৰু মিজোৰামৰ যিটো ৰিচেণ্টলি আপোনাৰ century old tribal feud এইটো আমি আজি ডিসকাস কৰিম ঠিক আছে তো আপোনালোকে আমাৰ এই কিউআৰ কোড বিলাকত স্ক্যান কৰি আমাৰ গ্ৰুপত জড়িত হ'ব পৰা ফৰ দ্য পিডিএফ এইটো আমাৰ টেলিগ্ৰামৰ আপোনাৰ কিউআৰ কোড যত আমি নোটখিনি প্ৰভাইড কৰোঁ আৰু এইটো আমাৰ হোৱাটছআপৰ ঠিক আছে সো লেটস ষ্টাৰ্ট দ্য ফাৰ্ষ্ট আৰ্টিকল সো এটা নিউজ পাব্লিছ হৈছে যে 2026 টো হ'ব এছিয়ান 10খন কাউন্ট্ৰিক একলগত এছিয়ান বুলি কোৱা হয় দিজ আৰ সাউথ ইষ্ট এছিয়ান কাউন্ট্ৰি হিয়াৰ ঠিক আছে দিস কাউন্ট্ৰিজ আৰ ইণ্ডোনেছিয়া মালয়েছিয়া ফিলিপিনছ ঠিক আছে এনেকুৱা 10খন কাউন্ট্ৰি আছে এইখিনি কি বুলি কোৱা হয় এছিয়ান বুলি কোৱা হয় ঠিক আছে তো ব্যাকগ্ৰাউণ্ড যদি আমি চাওঁ তো ইণ্ডিয়া আৰু এছিয়ান এছ'চিয়েশ্যন অফ সাউথ ইষ্ট এছিয়ান নেশ্যন celebrated 30 years of dialogue relationship in 2022 ঠিক আছে and 10 years of strategic partnership আৰু যদি আমি চাওঁ মেৰিটাইম কোঅপাৰেশ্যন এটা কনষ্টেন্ট এটা পিলাৰ হয় আমাৰ ইণ্ডিয়া আৰু এছিয়ানৰ মাজত ঠিক আছে তো ইণ্ডিয়া আৰু এছিয়ানৰ মাজত যদি চাওঁ আপোনাৰ এছিয়ান ইণ্ডিয়া মেৰিটাইম ট্ৰান্সপোৰ্ট কোঅপাৰেশ্যন এগ্ৰিমেণ্ট আৰু আপোনাৰ ইণ্ডো পেচিফিক অ'চেন ইনিচিয়েটিভ ঠিক আছে দিছ ৰিজন হেণ্ডেল এ ছিগনিফিকেণ্ট পৰ্চন অফ গ্ল'বেল শ্বিপিং ট্ৰাফিক মেকিং মেৰিটাইম ছিকিউৰিটি এ ভাইটেল শ্বেয়াৰ্ড ইণ্টাৰেষ্ট ঠিক আছে তো যদি আমি চাওঁ কি আমাৰ কি পইণ্ট আছে ৰিলেটেড টু দেট তো এই যিটো আপোনাৰ ৰিলেশ্যনশ্বিপ তাত আমাৰ কি হ'ব যিটো এক্ট ইষ্ট পলিচি আমি লুক ইষ্ট পলিচিটো চেঞ্জ কৰি এক্ট ইষ্ট পলিচি আনিছিলোঁ আমাৰ এই যিকেইখন 10খন কাউণ্ট্ৰি আছে ইণ্ডোনেছিয়া মালয়েছিয়া ফিলিপাইনছ তো সেইখিনিৰ লগত আমাৰ ইণ্ডিয়াৰ বিশেষকৈ আমাৰ নৰ্থ ইষ্টৰ যিটো আপোনাৰ কানেক্টিভিটি বা জিঅ'গ্ৰাফিকেল লিংক আছে সেইটো আৰু বেছি কি কৰিবৰ কাৰণে আৰু বেছি আপোনাৰ মজবুত কৰিবৰ কাৰণে তো সেই এক্ট ইষ্ট পলিচিটো কি হ'ব ডিপাৰ হ'ব ইন ইকনমিক এছপেক্ট কালচাৰেল এছপেক্ট এণ্ড মেৰিটাইম এছপেক্ট ঠিক আছে such as কাউণ্ট্ৰিবিলাক হ'ল ইণ্ডোনেছিয়া ভিয়েটনাম ফিলিপিনছ থাইলেণ্ড মালয়েছিয়া এনেকুৱা 10খন কাউণ্ট্ৰি আৰু ঠিক আছে তো ষ্ট্ৰেটেজিক মেৰিটাইম ফ'কাছ যদি আমি চাওঁ তো ইণ্ডিয়ান এণ্ড এছিয়ান উইল কোলাবৰেট এ জইণ্ট নেভেল এক্সাৰচাইজ আৰু ইণ্ডিয়ান আৰু এছিয়ানৰ মাজত এটা নেভেল এক্সাৰচাইজ হয় ঠিক আছে ইন মেৰিটাইম ডমেইন এৱাৰনেছ আমাৰ কেনেকুৱা মেৰিটাইমত এৱাৰনেছ আনিব লাগে তাৰপিছত পৰ্ট কানেক্টিভিটি প্ৰজেক্টৰ কাৰণত ওপৰত ঠিক আছে ইকনমিক এণ্ড ছিকিউৰিটি ডাইমেনশ্যন তো এই ইনিচিয়েটিভটোৱে কি কৰিব ব্লু ইকনমি মেইনলি যিখিনি আমাৰ অ'চেনৰ পৰা যিখিনি ইকনমিক গ্ৰ'থ হয় বা অ'চেনৰ ৰিচ'ৰ্চেছ মেনেজমেণ্ট হয় বা যিটো পাইৰেচি যিটো অ'চেনত আপোনাৰ চুৰি কাৰ্য হয় তো সেইটো কাউণ্টাৰ কৰিবলৈ যিখিনি আমাৰ কি হ'ব আমি সেই ডাইমেনশ্যনতো কি কৰিব পাৰিম কাম কৰিব পাৰিম ঠিক আছে আৰু এইটো এনচিয়ৰ কৰিব যে আমাৰ এই জাগা ৰিজন ৰিমেইনছ এ ছিকিউৰ ট্ৰেড কৰিডৰ এটা ছিকিউৰ ট্ৰেড কৰিডৰ হয় যিটো আপোনাৰ ৰাইজিং জিঅ' পলিটিকেল টেনশ্যন ইন সাউথ ইষ্ট চাইনা চি চৰি মোৰ অলপ বেমাৰ হৈ আছে ঠিক আছে দ্য ডিক্লাৰেশ্যন অফ 2026 যিটো হ'ব এজ দ্য ইয়াৰ অফ মেৰিটাইম কম্পিটিশ্যন ইজ মোৰ চিম্বলিক ঠিক আছে এইটো কি কৰিব আপোনাৰ ছিগনেল কৰিব ইণ্ডিয়াৰ যিটো ইনক্ৰিজিং লিডাৰশ্বিপ ৰোল আছে ঠিক আছে ইণ্ডো পেচিফিক ৱৰ্ল্ডৰ মানে ইণ্ডিয়ান অ'চেন আৰু পেচিফিক ৱৰ্ল্ডৰ যিটো এৰিয়া তাত ঠিক আছে তো ইয়াৰ যদি আমি জিঅ' পলিটিকেল ইম্পেক্ট চাওঁ এইটো কি কৰিব আমাৰ যিটো চাইনাৰ যিটো গ্ৰ'থ আপোনাৰ ইন চাউথ চাইনা চি সেইটো কি কৰিব কাৰ্টেল কৰিব ইণ্ডিয়া আৰু এছিয়ানৰ মাজত এটা ফ্ৰী অ'পেন ৰুল বেজ মেৰিটাইম কি কৰিব গঠন কৰাত সহায় কৰিব তাৰ উপৰি আপোনাৰ ইকনমিক অপৰচুনিটি ঠিক আছে পৰ্ট লিংকেজ এণ্ড ব্লু ইকনমি প্ৰজেক্টত বুষ্ট কৰিব ঠিক আছে কষ্টেল যিবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ আছে বিশেষকৈ আপোনাৰ শ্বিপ পৰ্ট সেইবিলাকত কি কৰিব আপোনাৰ ভূমিকা আগবঢ়াব ফিচাৰিজ ঠিক আছে ফিচিং কষ্টেল ফিচিং ৰিনিউৱেবল এনাৰ্জি এণ্ড চি ট্ৰেড ৰুট উইথ সাউথ ইষ্ট এছিয়া ঠিক আছে যদি আমি চাওঁ ছিকিউৰিটি কলাবৰেশ্যন তো এছিয়ান আৰু ইণ্ডিয়ানৰ মাজত বিশেষকৈ পেট্ৰলিং কৰা ডিজাষ্টাৰ ৰেছপন্স কিবা যদি ছুনামি আহি যায় বা চাইক্লন আহে তাত কোঅপাৰেশ্যন কৰা ঠিক আছে নেভেল ট্ৰেইনিং এক্সাৰচাইজ ঠিক আছে সেইখিনি কি কৰিব ডিপ ট্ৰাষ্ট আৰু কেপাচিটি গঢ়ি তুলিব দুয়োখন আপোনাৰ দুইটা ব্লকৰ মাজত ঠিক আছে এনভাইৰনমেণ্টল যদি ফ'কাছ চাওঁ তো দুইটা ছাইড
আপোনাক কোঅপাৰেট কৰিব ইন মেৰিটাইম বায়োডাইভাৰ্চিটি কনজাৰ্ভেশ্যন, যিখিনি আপোনাৰ কোৰেল ৰিফছ আছে বা যিখিনি আপোনাৰ ইনভাইৰমেণ্টেল ৰিলেটেড বস্তু আছে সেইখিনি কি কৰাত আপোনাৰ ছেভ কৰা, ঠিক আছে। প্লাষ্টিক পলিউশ্যন কণ্ট্ৰল, ঠিক আছে, অপশ্যনত আজিকালি বহুত বেছি প্লাষ্টিক পলিউশ্যন দেখা যায়, ক্লাইমেট ৰক্ষা কৰাত, ঠিক আছে, কষ্টেল জ'নখিনি প্ৰটেকশ্যন কৰাত, ঠিক আছে, বা গ্ল'বেল যিখিনি ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল আছে ৰিলেটেড টু অ'চেন সেইখিনি পৰিপূৰ্ণ কৰাত কি কৰিব, এইটোৱে সহায় কৰিব, ঠিক আছে। চ' এইটো আমি ডিছকাছ কৰিলোঁ। নেক্সট আপোনাৰ ভগৱদ গীতা নেক্টাৰ অফ উইজডম, এইটো কোনে ক'ল ফৰ মডাৰ্ণ ৱৰ্ল্ড, এইটো চাইনিজ এজন স্কলাৰে কি কৰিছে বেইজিঙৰ এখন মিটিঙত তেওঁ উল্লেখ কৰিছে, ঠিক আছে। তো এই আৰ্টিকেলটো আমি চাওঁ আজি। তো ৰিচেণ্টলি এখন একাডেমিক আৰু কালচাৰেল কনফাৰেঞ্চ হৈছিলে ক'ত, বেইজিং ক'ত, চাইনাত, ঠিক আছে, য'ত চাইনিজ স্কলাৰ আৰু ইণ্ডিয়ান স্কলাৰসকলে কি কৰিছিল, ডিছকাছ কৰিছিল, ঠিক আছে। আৰু তাত ৰিলেভেঞ্চ অফ ভগৱদ গীতা হিচাপত এজন চাইনিজ স্কলাৰে কৈছিল যে আপোনাৰ স্কলাৰে ডিছক্ৰাইব কৰিছিল যে এইখন এখন কি হয়, নেক্টাৰ অফ উইজডম, ঠিক আছে, যিটোৱে কি কৰে গাইড প্ৰভাইড কৰে অনলি ফৰ ইণ্ডিভিজুৱেল, কেনেকুৱা আমি ইনাৰ পিচ ল'ব পাৰোঁ, ঠিক আছে, ফৰ ছ'চাইটিজ ষ্ট্ৰাগলিং উইথ এথিকেল ইনভাইৰমেণ্টেল এণ্ড লিডাৰশ্বিপ ক্ৰাইচিছ ইন দ্য মডাৰ্ণ ৱৰ্ল্ড, ঠিক আছে। আমি কেনেকুৱা যিটো ছ'চাইটি বা যিটো আপোনাৰ এথিকেল প্লাছ ইনভাইৰমেণ্টেল ক্ৰাইচিছ ফিল কৰি আছে সিহঁতে কেনেকুৱা পিচ ল'ব পাৰে, ঠিক আছে। আৰু সেই মিটিংটো আপোনাৰ অৰ্গেনাইজ কৰিছিল প্ৰমিনেণ্ট যিবিলাক ইউনিভাৰ্চিটি আছে আৰু কালচাৰেল যিবিলাক অৰ্গেনাইজেশ্যন আছে, ঠিক আছে, আৰু মেইনলি ফ'কাছ কৰিছিল ফিল'চফিকেল হেৰিটেজ বিটুইন ইণ্ডিয়া আৰু চাইনা, ঠিক আছে, পাৰ্টিকুলাৰলি ইন ডমেইন অফ ড্ৰামা, ঠিক আছে, বেলেঞ্চ এণ্ড ছেল্ফ ৰিয়েলাইজেশ্যন, আৰু যিটো আপোনাৰ ৰেজনেট হয় চাইনিজ ট্ৰেডিশ্যন লাইক কনফিউচিয়ানিজম, থাইজম এণ্ড বুদ্ধিজমৰ লগত, ঠিক আছে। আৰু এইটোৱে ৰিফ্লেক্ট কৰে গ্ৰয়িং কালচাৰেল ডাইলগ, এটা কালচাৰেল ডাইলগ দুখন দেশৰ মাজত টু এছিয়ান পাৱাৰ বিয়ণ্ড ৰিলিম অফ জিঅ' পলিটিকেলবিলাক বাদ দি মেইনলি আমাৰ যিখিনি কালচাৰেল চিমিলাৰিটি আছে বা কালচাৰেল যিবিলাক আমাৰ বস্তু আছে সেইখিনিৰ ওপৰত, ঠিক আছে। তো যদি আমি চাওঁ ষ্ট্ৰেংথেনিং কালচাৰেল ডিপ্ল'মেচি, তো দ্য কনফাৰেঞ্চ, এই কনফাৰেঞ্চটো কি কৰে এটা এক্সাম্পল ছেট কৰে ছফ্ট পাৱাৰ ডিপ্ল'মেচি, কাৰণ চোৱা এইবিলাক কালচাৰৰ ৰিলেটেড যিবিলাক ডিপ্ল'মেচি আছে সেইবিলাকক ছফ্ট ডিপ্ল'মেচি বুলি কোৱা হয়। তো যদি দুখন দেশৰ মাজত কালচাৰেল লিংকটো বেছি থাকে তেনেহ'লে ছফ্ট ডিপ্ল'মেচিও তাত সোমাই থাকে, ঠিক আছে। আৰু য'ত ইণ্ডিয়ান ফিল'চফিকেল ইনফ্লুয়েন্স লাইক আমি ইণ্ডিয়া কি কওঁ বসুধৈৱ কুটুম্বকম, ওৱান আৰ্থ ওৱান ফেমিলি ওৱান ফিউচাৰ, সেইটো আমাৰ গ'ল ফুলফিল কৰাত কি কৰে, সহায় কৰে, ঠিক আছে। ভিজন প্ৰমোটেড ডিউৰিং ইণ্টাৰনেশ্যনেল ইভেণ্ট লাইক G20, আৰু এইবিলাক আমি G20টো কি কৰিছিলোঁ, প্ৰমোট কৰিছিলোঁ, ঠিক আছে। তো গ্ল'বেল কি ৰিলেভেঞ্চ আছে ইন টাইমছ অফ আনচাৰ্টেনিটি, তো ভগৱদ গীতা যিখন সেইখনে টিচ কৰে ডিটাচমেণ্ট, মৰেল একশ্যন, ঠিক আছে, য'ৰ পৰা আমি শিকিব পাৰোঁ মেণ্টেল ষ্টেবিলিটি, ঠিক আছে, ষ্ট্ৰেছ, কনজিউমাৰিজম এণ্ড এথিকেল ডাইলেমাছ, তাৰ পৰা আমি এইবিলাক যিবিলাক আমাৰ ক্ৰাইচিছ আহে এইবিলাকত আমি বিশেষকৈ ভগৱদ গীতাক কি কৰিব পাৰোঁ, ইউজ কৰিব পাৰোঁ, ঠিক আছে। আৰু কাউণ্ট্ৰিজ এক্ৰছ দ্য ৱৰ্ল্ড, ঠিক আছে, এক্ৰছ দ্য ৱৰ্ল্ড আৰ টাৰ্ণিং টুৱাৰ্ডছ এনচিয়েণ্ট উইজডম ফৰ সলিউশ্যন টু মডাৰ্ণ চেলেঞ্জ লাইক ক্লাইমেট এনজাইটি, ৱৰ্ক প্লেচ এথিক্স, তো এইবিলাকৰ পৰাও কি কৰিব পাৰোঁ, আমি শিক্ষা ল'ব পাৰোঁ ফ্ৰম ভগৱদ গীতা। আৰু ই কি কৰে কালচাৰেল ব্ৰিজ গঠন কৰে বিটুইন ইণ্ডিয়া এণ্ড চাইনা, ঠিক আছে। দুয়োখন দেশৰ মাজত যদি ডিপ্ল'মেটিক টেনশ্যন আছে, ঠিক আছে, বা বৰ্ডাৰ এৰিয়াজ লৈ টেনশ্যন, তাৰপিছতো ই কি কৰে এটা ছফ্ট পাৱাৰ বা ই এটা ইণ্টেলেকচুৱেল এক্সচেঞ্জ কৰে, ফষ্টাৰ মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং দুয়োখন দেশৰ মাজত, আৰু ইনকাৰেজ কৰে কঅপাৰেশ্যন ইন কালচাৰেল এণ্ড এডুকেশ্যনেল ফিল্ড, দুয়োখন দেশৰ মাজত যাতে কালচাৰেল আৰু এডুকেশ্যন ফিল্ডত কঅপাৰেশ্যন হ'ব পাৰে, ঠিক আছে। আৰু ইট অলছ' শ্ব'জ, আৰু এইটো দেখায় হাউ এনচিয়েণ্ট টেক্সট, কেনেকৈ এনচিয়েণ্ট টেক্সট এক্ট এজ এ মেডিয়াম অফ পিচ এণ্ড কানেকশ্যন বিটুইন নাইবাৰিং চিভিলাইজেশ্যন, মানে আমাৰ দুয়োখন দেশৰ মাজত যিবিলাক চিভিলাইজেশ্যন হৈছিলে তাত কি কৰে, এইটোৱে কানেক্ট কৰে এই এনচিয়েণ্ট টেক্সটবিলাকে, ঠিক আছে। ভগৱদ গীতা কি হয়, এখন আপোনাৰ এনচিয়েণ্ট টেক্সে হয়, এনচিয়েণ্ট বুক হয়, ঠিক আছে। তো নেক্সট আৰ্টিকেল যদি আমি চাওঁ, দেট ইজ ষ্ট্ৰংগাৰ ইণ্ডিয়া ব্ৰাজিল টাই টু গিভ গ্ল'বেল চাউথ এ বিগাৰ চে, তো গ্ল'বেল চাউথ মানে কি, যিবিলাক ডেভেলপিং কাউণ্ট্ৰি আছে নট ডেভেলপড, ঠিক আছে, যেনেকুৱা ইণ্ডিয়া ব্ৰাজিল, তো সেইবিলাকক গ্ল'বেল চাউথ বুলি কোৱা হয়, ঠিক আছে। তো ষ্ট্ৰং ইণ্ডিয়া ব্ৰাজিলৰ মাজত যদি পাৰ্টনাৰশ্বিপটো ষ্ট্ৰং হয় তেতিয়া কি হ'ব, এইটো গ্ল'বেল চাউথক কি কৰিব, এটা
এখন মানে এটা ফেচ দিব যিটোৱে মাত মাতিব পাৰিব গ্ল'বেল চাউথৰ কাৰণে ঠিক আছে ইন ভেৰিয়াছ ডাঙৰ ডাঙৰ যিবিলাক বডি আছে তো ইণ্ডিয়া আৰু ব্ৰাজিলৰ মাজত এটা অলৰেডি অৰ্গেনাইজেশ্যন আছে ডেট ইজ ব্ৰিক্স ঠিক আছে য'ত আমি কঅপাৰেশ্যন কৰোঁ স্পেচিয়েলি ডিজিটেল ইকনমি ছাষ্টেইনেবল ডেভেলপমেণ্ট ঠিক আছে ক্লিন এনাৰ্জি তাত আৰু বথ নেশ্যন আৰ ৱৰ্কিং টু মেক ব্ৰিক্সখনক ব্ৰাজিল ৰাছিয়া ইণ্ডিয়া চাইনা ঠিক আছে তাৰপিছত ছাউথ আফ্ৰিকা এখন প্লেটফৰ্ম ইফেক্টিভ প্লেটফৰ্ম বনাবৰ কাৰণে ফৰ গ্ল'বেল চাউথ ঠিক আছে য'ত বেলেঞ্চ কৰা হ'ব ৱেষ্টাৰ্ণ ডমিনেঞ্চ যিবিলাক ইউৰোপিয়ান ইউনিয়ন বা নেটৰ যিবিলাক ডমিনেঞ্চ আছে সেইটোক বেলেঞ্চ কৰিবৰ কাৰণে ঠিক আছে ইন ইণ্টাৰনেশ্যনেল ডিচিশ্যন মেকিং মেইনলি আজি যদি আমি চাওঁ UK US ফ্ৰান্স জাৰ্মানী সিহঁতৰে আপোনাৰ ডিচিশ্যন মেকিঙত মেজৰিটি ৰোল সিহঁতে প্লে কৰি আছে আৰু এইটো পুছ কৰিব ফৰ গ্ল'বেল গভাৰ্নেন্স ৰিফৰ্ম ঠিক আছে যেনেকুৱা আপোনাৰ ডিউৰিং ৰিচেণ্ট G20 এণ্ড ইউনাইটেড নেশ্যন মিটিং ইণ্ডিয়া আৰু ব্ৰাজিলে জইণ্টলি এমফেচাইজ কৰিছিলে যে ৰিফৰ্ম হ'ব লাগে ক'ত UNSCত IMF ৱৰ্ল্ড বেংকত ঠিক আছে তো এনেকুৱা আমি এটা গ্ৰুপ বনাই কি কৰিব পাৰোঁ এই যিবিলাক ৱেষ্টাৰ্ণ ব্লক আছে সেইবিলাকত আমি কি কৰিব পাৰোঁ সেইবিলাকক প্ৰেছাৰাইজ কৰিব পাৰোঁ ঠিক আছে আৰু তাত মাত মাতিছিলে যে ফেয়াৰ কি হ'ব লাগে ৰিপ্ৰেজেণ্টেশ্যন হ'ব লাগে ঠিক আছে ডেভেলপিং কাউণ্ট্ৰি ঠিক আছে গ্ল'বেল গভাৰ্নেন্সত তাৰোপৰি আপোনাৰ ষ্ট্ৰেটেজিক বাইলেটাৰেল কঅপাৰেশ্যন এক্সপাণ্ড হ'ব লাগে দুয়োখন দেশৰ মাজত আপোনাৰ এগ্ৰিকালচাৰ ডিফেন্স সেইবিলাকত কাম চলি আছে মেনুফেকচাৰিং স্পেচ টেকন'লজি ক্লাইমেট একশ্যন ঠিক আছে ব্ৰাজিলৰ মেইনলি এক্সপাৰ্টাইজটো হয় বায়'ফুৱেলত আৰু ইণ্ডিয়াজ লিডাৰশ্বিপ ইন ডিজিটেল পাব্লিক ইনফ্ৰাষ্ট্ৰাকচাৰ আৰ বিং এক্সপ্ল'ৰ দুয়োখন দেশৰ মাজতে কি হৈ আছে জইণ্ট ইন'ভেটিভ প্ৰগ্ৰাম চলি আছে যাতে দুয়োখন দেশে ইখনে সিখনক যিটো বস্তুত বেষ্ট সেইটো ইউটিলাইজ কৰিব পাৰে ঠিক আছে তো এনালাইচিছ যদি চাওঁ এইটো যিটো ইণ্ডিয়া ব্ৰাজিলৰ ৰিলেশ্যনটো ষ্ট্ৰংথ হৈ আছে সেইটোৱে আপোনাৰ এটা ছিগনিফিকেণ্ট মুভমেণ্ট হয় গ্ল'বেল চাউথৰ ভইচৰ কাৰণে ঠিক আছে ইন ৱৰ্ল্ড এফেয়াৰ্ছ ঠিক আছে আৰু এজ টু অফ দ্য লাৰ্জেষ্ট ডেম'ক্ৰেচি এণ্ড ইকনমিজ এমং ডেভেলপিং নেশ্যন দেয়াৰ ডেভেলপিঙৰ মাজত মানে লাৰ্জেষ্ট ইকনমি হয় ইণ্ডিয়া আৰু ব্ৰাজিল ঠিক আছে দেয়াৰ পাৰ্টনাৰশ্বিপ কি কৰিব চিম্বল হিচাপে কাম কৰিব প্ৰেক্টিকেল বস্তুবিলাকত ঠিক আছে দিছ কঅপাৰেশ্যন ৰিফ্লেক্ট এ ষ্ট্ৰেটেজিক শ্বিফ্ট ফ্ৰম ডিপেণ্ডেঞ্চি টু পাৰ্টনাৰশ্বিপ ঠিক আছে আৰু সেই কলাবৰেশ্যনটো কি কৰিব ট্ৰেড ডাইভাৰ্চিফিকেশ্যন বুষ্ট কৰিব পাৰ্টিকুলাৰলি ফাৰ্মাচিউটিকেলছ ফুড প্ৰচেছিং গ্ৰীণ এনাৰ্জি সেইবিলাকত কি কৰিব আপোনাৰ দুয়োখন দেশৰ মাজতে ট্ৰেডটো কি হ'ব ডাইভাৰ্চিফাই হ'ব ঠিক আছে আৰু এইটো ইউনিট কৰিব এমং এমাৰ্জিং ইকনমি এট এ টাইম ৱেন গ্ল'বেল পলাৰাইজেশ্যন বিটুইন দ্য ৱেষ্ট এণ্ড গ্ল'বেল চাউথ ডিপেণ্ডিং ঠিক আছে তো তাৰোপৰি আপোনাৰ ক্লাইমেট জাষ্টিছ টেকন'লজি শ্বেয়াৰিং এইবিলাকতো কি কৰিব হেল্প কৰিব তো লাষ্ট যিটো আৰ্টিকেল দিছ ইজ মিজোৰাম মাৰ্কছ এণ্ড অফ চেঞ্চুৰী অল ট্ৰাইবেল ফিউড উইথ ফেষ্টিভেল ঠিক আছে তো মিজোৰামত যিটো আপোনাৰ নট মণিপুৰ ঠিক আছে মিজোৰামত যিটো সৰু সৰু ট্ৰাইবেল গ্ৰুপ আছে সিহঁতৰ মাজত এটা কাজিয়া আছিলে এটা ফাইট আছিলে তো সেইটো সিহঁতে বহুত পুৰণা আৰু সেইটো সিহঁতে শেষ কৰিলে থ্ৰু দ্য কালচাৰেল ফেষ্টিভেল ঠিক আছে তো ৰিচেণ্টলি আপোনাৰ সিহঁতে কি কৰিলে থ্ৰু ট্ৰেডিশ্যনেল ফেষ্টিভেল ইনক্লুড ট্ৰাইবেল ডান্স মিউজিক ৰিচুৱেলছ ঠিক আছে সিহঁতে কি কৰিলে সিহঁতৰ যিটো হষ্টিলিটি দুয়োটা ট্ৰাইবৰ মাজত যিটো ফাইট সেইটো সিহঁতে কি কৰিলে আপোনাৰ শেষ কৰিবলৈ সিহঁতে ছাকচেছফুল হ'ল ঠিক আছে তো এই যিটো ফাইট আছে বা সেইটো কি হ'ল আপোনাৰ তাত পিচ হাৰমনি আনিলে ঠিক আছে আৰু যিটোৱে কি কৰিব ডেভেলপমেণ্টত কি কৰিব হেল্প কৰিব ঠিক আছে আৰু প্ৰমোট টুৰিজম ৰিচেণ্টলি আপোনালোকে জানে যে মিজোৰামত চাইডাঙৰলৈকে কি হ'ল ট্ৰেইন কানেক্টিভিটিটো দিয়া হ'ল য'ত গুৱাহাটী কলকাতা দিল্লীৰ পৰা ডাইৰেক্ট ট্ৰেইন কানেক্টিভিটিটো বহুত টুৰিষ্ট তাত গৈ আছে তো সেইটো কি কৰিব আৰু বেছি প্ৰমোট কৰিব টুৰিজমক ঠিক আছে তাৰপিছত কালচাৰেল ফেষ্টিভেল আৰু পিচফুল ইনভাইৰমেণ্ট ঠিক আছে যিটোৱে আপোনাৰ যদি দুটা ফৌজৰ মাজত ফাইট হয় তেতিয়াহ'লে কি হ'ব আপোনাৰ টুৰিষ্টসকল তাত যাবলৈ কি হ'ব শংকিত হ'ব সেইটোৱে কি কৰিব টুৰিষ্টসকলক বা ভিজিটাৰসকলক আৰু বেছি কি কৰিব এইবিলাক যদি কোনো প্ৰব্লেম নাথাকে তেতিয়াহ'লে সিহঁত কি হ'ব আৰু বেছি আগ্ৰহী হ'ব ফৰ দ্য ভিজিট অফ দিছ প্লেচ ঠিক আছে যদি ইয়াৰ ছ'চিয়েল ইম্পেক্ট চাওঁ তেতিয়া এই ৰিজলিউশ্যন যিটো এইটো আপোনাৰ ইণ্টাৰ কমিউনিটি ৰিলেশ্যনৰ ইম্প্ৰুভমেণ্টৰ এটা মুখ্য ভূমিকা ঠিক আছে য'ত ছ'চিয়েল টেনশ্যন বা কনফ্লিক্ট এইবিলাক কি কৰা হ'ল ৰিডিউচ কৰা হ'ল ঠিক আছে বাই লিংকিং দ্য ৰিজলিউশ্যন উইথ ফেষ্টিভেল আৰু সেইটো ফেষ্টিভেলৰ লগত মিলি চবে ফেষ্টিভেল আৰু আয়োজন কৰিলে ঠিক আছে আৰু য'ত আপোনাৰ হিষ্টৰিকেল কনফ্লিক্ট এইবিলাক কি কৰা হ'ল আপোনাৰ শেষ কৰা হ'ল তো এইটো আপোনাৰ মেইনলি এলাইন হয় আপোনাৰ গভৰ্ণমেণ্টৰ গ'ল অফ ট্ৰাইবেল ৱেলফেয়াৰ এণ্ড ৰিজনেল ষ্টেবিলিটি ঠিক আছে
আৰু এইটো ডেমনষ্ট্ৰেট কৰে যে কেনেকুৱা ডায়লগ মেডিটেশ্যন এণ্ড কালচাৰেল এংগেজমেণ্টৰ থ্ৰু আমি কি কৰিব পাৰোঁ এইবিলাক প্ৰব্লেম আমি ছল্ভ কৰিব পাৰোঁ ঠিক আছে তো এখন পিচফুল মিজোৰামে কি কৰিব ষ্টেবিলিটি প্ৰভাইড কৰাত নৰ্থ ইষ্টাৰ্ণ ৰিজনত সহায় কৰিব তাৰপিছত আপোনাৰ যেটো ইম্পৰ্টেণ্ট হয় আপোনাৰ নেশ্যনেল ইণ্টিগ্ৰেশ্যনৰ কাৰণে ছ'চিয়েল ইকনমিক ডেভেলপমেণ্ট এণ্ড ছিকিউৰিটিৰ কাৰণে ইম্পৰ্টেণ্ট হয় ফৰ দ্য নেশ্যন এজ ৱেল এজ ফৰ দ্য নৰ্থ ইষ্টাৰ্ণ ৰিজন ঠিক আছে আজি যিখিনি আৰ্টিকেল ডিছকাছ কৰিছোঁ তাৰ ওপৰত কিছুমান কুৱেশ্যন ইন 2026 হুইচ থিম উইল বি অবজাৰ্ভ এ পাৰ্ট অফ এছিয়ান ইণ্ডিয়া কঅপাৰেশ্যন একৰ্ডিং টু প্ৰাইম মিনিষ্টাৰ ইয়াৰ আনচাৰটো দিব কমেণ্টত জনাব নেক্সট কুৱেশ্যন হোৱাট ডিড চাইনিজ স্কলাৰ ডেছক্ৰাইব দ্য ভগৱদ গীতা এজ ডিউৰিং দ্য বেইজিং মিট কি বুলি উল্লেখ কৰিছিল এ হিষ্টৰিক টেক্সট এ পলিটিকেল মেনুৱেল নেক্টাৰ অফ উইজডম এ ৰিলিজিয়াছ ৰিচুৱেলছ গাইড ঠিক আছে কমেণ্টত আনচাৰ দিব নেক্সট কুৱেশ্যন দ্য ৰিচেণ্ট এমফেচাইজ অন ষ্ট্ৰং ইণ্ডিয়া ব্ৰাজিল টাইজ ইজ এক্সপেক্টেড এইটো কিহত সহায় কৰিব আপোনাৰ ষ্ট্ৰেংথেন কৰিব নেকি ইনফ্লুৱেঞ্চ অফ ডেভেলপড নেশ্যন ইন গ্ল'বেল ডিচিশ্যন মেকিং নে এইটো ৰিডিউচ কৰিব ট্ৰেড বিটুইন ইণ্ডিয়া এণ্ড ব্ৰাজিল নে এইটো গ্ল'বেল চাউথৰ এটা ভইচ হিচাপে আহিব ইন ইণ্টাৰনেশ্যনেল এফেয়াৰ্ছত নে ফ'কাছ কৰিব শ্ল'লি অন কালচাৰেল এক্সচেঞ্জ কমেণ্টত জনাব ঠিক আছে লাষ্টত আমি আনচাৰখিনি দি দিম ঠিক আছে আপোনালোকে যদি আৰ্টিকেলটো চাইছে বা তেতিয়াহ'লে এইটো আনচাৰো দিব পাৰিব ঠিক আছে নেক্সট যদি আমি চাওঁ নেক্সট কুৱেশ্যনটো মিজোৰাম ৰিচেণ্টলি মাৰ্ক দ্য এণ্ড অফ century old tribal feud with a festival which of the following statement is correct regarding this event এই ইভেণ্টৰ বিষয়ে কোনটো ষ্টেটমেণ্ট কাৰেক্ট হয় এই ফেষ্টিভেলটো অৰ্গেনাইজ টু কমেমৰেট এ ট্ৰাইবেল ৱাৰ ভিক্টৰী নে এইটো কিহৰ কাৰণে চিম্বলাইজ ৰিকনচিলিয়েশ্যন এণ্ড ইউনিটি বিটুইন ট্ৰাইবছ না এইটো ফেষ্টিভেল আপোনাৰ পাৰ্ট অফ গভৰ্ণমেণ্ট স্কিম টু প্ৰমোট টুৰিজম অনলি দ্য ফেষ্টিভেল লিড টু দ্য ফৰ্মেশ্যন অফ নিউ পলিটিকেল পাৰ্টি কিহৰ কাৰণে এই ফেষ্টিভেলটো চেলিব্ৰেট কৰা হৈছিল কমেণ্টত জনাব পাৰে ঠিক আছে তো আজিৰ যিটো ডিছকাশ্যন ইয়াতে আমি সমাপ্ত কৰিম ইয়াত আনচাৰখিনি দিয়া আছে ঠিক আছে আৰু আপোনালোকে আমাৰ এই ফৰ অসমৰ ভেৰিয়াছ কম্পিটিটিভ এক্সামৰ কাৰণে আমাৰ এই নাম্বাৰটোত কণ্টেক্ট কৰিব পাৰে বা এই QR কোডবিলাকত স্কেন কৰি আমাৰ গ্ৰুপত জড়িত হ'ব পাৰে ঠিক আছে য'ত আমি ৰেগুলাৰ ক্লাছেছৰ আপডেট নোটছ সকলোখিনি কি কৰোঁ প্ৰভাইড কৰোঁ ফৰ ইয়ৰ কম্প্ৰিহেনচিভ ষ্টাডি ঠিক আছে চ' আজিৰ যিটো আমাৰ ডিছকাশ্যন এইটো ইমানতে সমাপ্ত কৰিম আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে বা লাইক শ্বেয়াৰ কৰিব পাৰে ঠিক আছে থেংক ইউ এভৰিৱান